Hello everyone. Digital Play Music Service DBC Online Radio লৈ মই টিভি খাই সমশ্ৰোতাক সাদৰ সম্ভাষণ জনাইছোঁ আৰু মই লৈ আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান মহাবৈভৱ। মহাবৈভৱত পাঠ কৰিবলৈছোঁ শিখামণি গগৈৰ উপন্যাস জীৱনৰ শেষ সিদ্ধান্ত। স্ক্ৰীণত জিলিকি উঠিল অফিচাৰ অংশুমান কাকতি। কি কাৰণে হিমাংশুক ইমানকৈ ফোন কৰে মানুহটোৱে? কি সন্মোহন শক্তি আছে এই মানুহটোৰ গাত? এই মানুহটোৰ ফোন পোৱা মাত্ৰকে হিমাংশুৱে দহোবন কাটি কৰি দৌৰে। মই যে মোৰ শক্তিয়ে ধৰি ৰাখিব নোৱাৰোঁ তাক। ইহঁতহালৰ দায়িত্বও যে পাহৰি যায় হিমাংশুৱে। অথচ এই হিমাংশুটোৱে এটা সময়ত মোৰ বাবে তাৰ সমস্ত সময়বোৰ দিছিল। ঘৰত ফাঁকি দি ময়ো কলেজলৈ যাওঁ বুলি তাক লগ কৰিছিলোঁ। কেণ্টিনত বহিছিলোঁ দুয়ো মুখামুখিকৈ, একেবাৰে চুকৰ টেবুলখনত। দুয়োটাৰে হৃদয়ত ফুলবোৰ ফুলিছিল একো একোপাহ ৰঙা গোলাপ হৈ। চকুৰ পলক নমৰাকৈ চাই আছিলোঁ চকুত চকু থৈ। মাজে মাজে মোৰ চকুৰ পতা গধুৰ হৈ আহিছিল, তথাপিও জাপ যাবলৈ দিয়া নাছিলোঁ। এটা পলকতে যেন হেৰাই যাব হিমাংশুৰ লগত কটোৱা সময়বোৰ। মোৰ দুয়োগালত হিমাংশুৱে আলফুলে তাৰ হাত দুখনেৰে বুলাই দিছিল। শৰীৰৰ ভিতৰৰ পৰা শিহৰিত হৈছিলোঁ মই। কোনোবাই দেখিব বুলি হিমাংশুক এৰি দিবলৈ কৈছিলোঁ যদিও আকৌ ধৰক বুলি মনটোৱে উচপিচাই আছিল। এদিন কেণ্টিনত চিকেন চাওমিন 1 প্লেট অৰ্ডাৰ কৰিছিল ৱেটাৰক মাতি সি। মই লাজকৈ সুধিছিলোঁ, তুমি নোখোৱা নেকি? কিয় নি? তোমাৰ 1 প্লেট অকলে খাবলৈ মন গৈছে নেকি? তেতিয়া বৰ লাজ লাগি গৈছিল মোৰ। তললৈ মুখ কৰি আঙুলিবোৰকে মোহাৰি মোহাৰি বহি আছিলোঁ। দুয়ো উঠত ওপৰা ওপৰি কৰি চুহি চুহি শুকুৱাই দিছিলোঁ। হিমাংশুৱে দুহাতেৰে দুগালত ধৰি উঠাই দিছিল মোক। মোৰ সোণজনীক এতিয়াহে বেছি মৰম লাগিছে বুলি। এক বুজাব নোৱাৰা শিহৰণে ক্ৰিয়া কৰিছিল মোৰ দেহটোত। সোণজনী শব্দটোৱে বাৰে বাৰে মগজুত খুন্দিয়াই আছিল। ইমান কোমলতা কাৰো মাতত যেন পোৱা নাছিলোঁ। ৱেটাৰটোৰ চাওমিন প্লেটখন লৈ অস্বস্তিবোধ কৰিছিল সি আমাৰ ওচৰত। মই হিমাংশুক ইংগিত দিছিলোঁ ৱেটাৰটো আহিছে বুলি। আৰু কফি দুকাপ দি যাবা ভাইটি বুলি কৈ একো যেন কৰাই নাই তেনেকুৱা ভাৱ এটা দেখুৱাই হিমাংশুৱে তাক বিদায় দিছিল। মৰম লাগি গৈছিল হিমাংশুক। মই চাই আছিলোঁ 1 প্লেট চাওমিন কেতিয়া কোনটোৱে কেনেকৈ খাম বুলি। মোক আচৰিত কৰি সি মোৰ কাষতে বহি মোক খুৱাই দিছিল এচামুচ এচামুচকৈ। নিজেও খাইছিল একেখন প্লেটৰ পৰা। মৰমবোৰ দুগুণে বাঢ়ি গৈছিল আমাৰ হিয়াৰ মাজত। ৰাতিপুৱাই ইহঁতক খাবলৈ দিওঁতে মোলৈ ৰুটি বনাই হটকেছত ভৰাই থৈছিলোঁ। খাবলৈকে থাকি গ'লচোন। চাহকাপেই যি খোৱা। মনবোৰ ভালেই নাথাকিলে খোৱা বোৱাবোৰ খেলিমেলি হয়। আমাৰ দুয়োৰে বুজাবুজিৰ মাজেৰেহে বিয়া হৈছিল। নাছিল মা দেউতাৰ আশীৰ্বাদ, হোমযজ্ঞ, মন্দিৰ কিম্বা কোৰ্ট মেৰিজ। দুয়োটাই আমি ইজনে আনজনক বুজি পাওঁ, এয়াই আছিল আমাৰ বাবে যথেষ্ট। কিন্তু এতিয়া আমি কিয় দুয়োটাৰে মাজত ইমান ব্যৱধান ৰাখিছোঁ? মই যেন হিমাংশুৰ সন্মুখত এতিয়া এটা শামুকলৈ পৰিৱৰ্তন হৈছোঁ। আৰু হিমাংশু মোৰ বাবে যেন হৈ পৰিছে নিমখ। তাক সন্মুখত দেখিলেই মই আত্মগোপন কৰোঁ মোৰ খোলাৰ ভিতৰত নিমখ ঢালি দিয়াৰ ভয়ত। এতিয়া হিমাংশু ঘৰত থকা সময়খিনিত খুব লাগতিয়াল কথাকেইটা ক'বলৈহে মই তাৰ ওচৰ চাপি যাওঁ। বেছিভাগ কথা ইহঁতৰ দ্বাৰাই পতা হয়। অথচ আগত ঘণ্টা ঘণ্টা সময় তাৰ কাষত মই, মোৰ কাষত সি নহ'লে নহয়। কিনিও সুৰুঙা নখৰাকৈ
গঢ় দিছিলোঁ দুয়োটাৰে সংসাৰখন। পৰিকল্পিতভাৱেই সজাবলৈ লৈছিলোঁ ভৱিষ্যতৰ সপোনবোৰ। কিন্তু কি হৈছে আমাৰ মাজত? কিয় হিমাংশু ইমান পৰিৱৰ্তন হৈছে? তাজপাতৰ দৰে কিয় খহিব ধৰিছে আমাৰ মাজত থকা মৰম বিশ্বাসবোৰ? পাৰিমনে ঘূৰাই আনিব মাতাল ৰুক্ষ স্বভাৱৰ শাৰীৰিক সম্বন্ধৰ ক্ষেত্ৰত নিৰ্মম হৈ পৰা হিমাংশুক? ঘূৰাই আগৰ কোমল হিমাংশুটোলৈ? কথাবোৰে মনত হেন্দোলনি দি থকাৰ মাজতে জিমলিৰ পঢ়া টেবুলখন চাফা কৰিবলৈ ল'লোঁ। ইহঁত দুটাই কালি গধূলি পঢ়িবলৈ মন নকৰাত জিমলিৰ টেবুলতে ড্ৰয়িং কৰাবলৈ দিছিলোঁ। মোৰ মন ভালে নাথাকিলে পঢ়াব নোৱাৰোঁ সিহঁতক। শৰীৰে টানিলেও মনে নাটানে কামবোৰ কৰিবলৈ। জিমলিক লগাই দিওঁ, যোৱা তোমাৰ লগতে ভাইটিকো ড্ৰয়িং কৰোৱা বুলি। তাই জনা হৈছে মোৰ মনৰ অৱস্থাটো অলপ। ৰূপে মোক আমনি কৰিলে তাই চম্ভালে আজিকালি। টেবুলখন ড্ৰয়িং কৰি লেতেৰা হয় বহুত। দুয়োটাই ড্ৰয়িং কৰা কাগজবোৰ টেবুলতে থৈ দিছোঁ। ৰাতি সিহঁত দুয়োটাই ড্ৰয়িং কৰা ছবি দুখন চাই মই আচৰিত হৈ পৰিলোঁ। কঁপি উঠিল অন্তৰাত্মা। মোৰ সপোন ত্বৰান্বিত গতিত অহা যোৱা কৰিবলৈ ধৰিলে। মনৰ মাজত এজাক প্ৰচণ্ড ধুমুহা ববলৈ আৰম্ভ কৰিলে। কিয় ল'ৰা ছোৱালীহালে এইবোৰ আঁকিছে? ক'ব নোৱাৰাকৈ মোৰ চকুত বৰ্ষা ঋতুৰ সৰোবৰৰ দৰে চপচপীয়া হৈ উঠিল। টপটপকৈ সৰি পৰিল দুটোপাল চকু পানীত সিহঁতি অঁকা ছবি দুখনৰ ওপৰত। জিমলিৰ ছবিত স্পষ্টকৈ ফুটি উঠিছে জিমলি আৰু ৰূপক দুফালে দুখন হাতেৰে মই ধৰি থকা আৰু দেউতাকক আঁকিছে দূৰলৈ গৈ থকা। আৰু ৰূপে মানুহৰ কোনোমতে আকৃতি দি আঁকিছে চুলিকেইডাল। পেঞ্চিলেৰে লিংলিঙাকৈ দীঘল কৰি মোক আৰু জিমলিক একেলগে এফালে আৰু গোল গোল মূৰ দুটা দি অকণমান দূৰৈত সি আৰু তাৰ অকণমান দূৰৈত দেউতাকক। সি যেন এনেকুৱা ভাৱত আছে, কাক ধৰিম মই, কাক এৰি দিম এতিয়া, তেনে দুমোজাত। দুয়োটাৰে ছবিৰ ওপৰত লিখিছে আৱাৰ ফেমিলি, তলত জিমলি, মাদাৰ, ৰূপ আৰু দূৰৈত ৰখাজনৰ তলত ফাদাৰ লিখিছে। ৰূপে আখৰবোৰ লিখিবলৈ শিকিছেহে। বাইকৰ পৰা চাই চাই সিও লিখিছে যথাস্থানত নামবোৰ। কিয় আহিছে দুয়োটাৰ মনলৈ এনে ছবি? দেউতাকক যেন একাষৰীয়াকৈ ৰাখিছে দুয়োটাই। পাৰিমনে আমি তিনিওটাই হিমাংশুৰ অবিহনে এই সংসাৰৰ গভীৰ সমুদ্ৰ তীৰত নাও চলাব? ইহঁতৰ মনত উদয় হোৱা ভাৱবোৰ ইমান সহজনে? কেতিয়াও নহয়, কেতিয়াও নহয়। ইমান সহজ নহয়ও সোণহঁত। সম্পৰ্ক ভাঙিবলৈ এখন থুনুকা কাছৰ দৰে সহজ, আৰু ভঙা কাজবোৰ যে জোৰা লগোৱা যেনেদৰে অসম্ভৱ, স্বামী স্ত্ৰীৰ সম্পৰ্কও একেই। আঠা দি জোৰা লগালে যিদৰে আগৰ দৰে ফটফটীয়া নহয়, ঠিক তেনেকুৱাই। আজি কিয় মই ইহঁত দুটাৰ ছবি দুখন দেখি ইচাদ বিচাদ কৰিছোঁ? মোৰ মনলৈ দেখোন প্ৰায়েই এই ভাৱ আহে। নে মোৰ মনৰ অৱস্থা যে ইহঁতহালে পঢ়ি পেলাইছে, ইহঁতহালৰ ওচৰত যে মই ধৰা পৰি গৈছোঁ, সেইটো ভয়ত মই ধৰফৰাই মৰিছোঁ। ইমান ভিতৰলৈকে ভাবিবলৈ সিহঁতৰ জানো বয়স হৈছে? দুয়োটাৰে ঘৰখনত বৰ্তমান যিজাক বতাহ বলিছে, তাৰ পৰা যি ভাৱ আহিছে তাকেহে আঁকিছে। জিমলিৰ পঢ়া টেবুলৰ ওপৰত আঁৰি থোৱা আমাৰ চাৰিওটাৰে একেলগে তোলা ফটোখনলৈ চাই আজি মোৰ দুখ লাগিছে। দুশ্চিন্তাত পেলাইছে মোক ইহঁতৰ ছবি দুখনে আজি।